হে গাইজ, কি খবৰ তোমালোকৰ? আহোঁছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা অগ্নিবীৰ এপ্লাই কৰিবলৈ হ'লে মানে অগ্নিবীৰত ভৰ্তি হ'বলৈ বাবে কি গুণ থাকিব লাগিব। তো তোমালোকক মই কৈ আছোঁ, কথাবোৰ গুৰুত্বপূৰ্ণভাৱে শুনিবা, ঠিক আছে। বহুতে মানে কথাবোৰ নাজানে। তো আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ, আমাৰ এজন ল'ৰা আছিলে মানে চব পাছ কৰিলে। তোমালোকৰ ৰিটেন পাছ কৰিলে, মানে মেডিকেলো পাছ কৰিলে, ফিজিকেলত এক্সিডেণ্ট আহিলে, কিন্তু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তোমালোকে গম পোৱাই মানে তোমালোকৰ ফিজিকেলৰ দিনাখনি তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ঠিক আছে। তো তাত মানে ৰিজেক্ট হৈ ওলাই যাবলগীয়া হ'ল। তো কেলৈ ওলালে মানে ল'ৰাজন কেলৈ ৰিজেক্ট হ'ল, ল'ৰাজন মানে কেলৈ ৰিজেক্ট হ'বলগীয়া হ'ল, সেই কথাটোকে মানে তোমালোকক মই ক'ম বুলি ভাবিছোঁ। তো গুৰুত্বপূৰ্ণভাৱে মানে কথাটো শুনিবা, ঠিক আছে। কাৰণ চাওক, তোমালোকে গম পোৱাই অগ্নিবীৰ এপ্লাই কৰিবৰ বাবে 45% তোমালোকৰ পাৰ্চেণ্টেজ লাগে, ঠিক আছে। যদিও মানে 45% পাৰ্চেণ্টেজ লাগে, কিন্তু তাৰে মানে তোমাৰ প্ৰতিটো ছাবজেক্টত মানে 33কৈ থাকিবই লাগিব, মানে 33 মাৰ্কছকৈ তোমালোকৰ থাকিবই লাগিব, ঠিক আছে। যদিও তুমি মানে কৈছে 45% পাৰ্চেণ্টেজ লাগে বুলি, কিন্তু তোমালোকৰ প্ৰতিটো ছাবজেক্টত তোমালোকৰ 33 মাৰ্কছকৈ মেক্সিমাম লাগিবই, ঠিক আছে। 33 মাৰ্কছ তোমালোকৰ মেক্সিমাম লাগিবই। আৰু মোক তেতিয়া মানে সেই ল'ৰাজন আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ মানে ল'ৰাজন ওলাই দিলে, কাৰণ তাৰ মানে এটা আছামিছ নে কিবা ছাবজেক্টত 30 মাৰ্কছ আছিলে, মানে 3 মাৰ্কৰ কাৰণে তোমালোকৰ ৰিজেক্ট হৈ গ'ল, ঠিক আছে। তো চাওক, বহুতে এই কথাটো মানে বুজি নাপায়, ঠিক আছে। তো মেইন কথাটো কি হ'ল তোমালোকক কৈ দিছোঁ মই, শুনিবা। তোমালোকক কৈছে যে 45% লাগিব মানে মেট্ৰিকৰ পাৰ্চেণ্টেজ, ঠিক আছে। 45% লাগিব আমাৰ যোনবোৰ GD জেনেৰেল ডিউটি, তেওঁলোকক মানে 45% লাগিব বুলি কৈছে। কিন্তু 45%ৰ ভিতৰত তোমালোকৰ যোনটো 6টা ছাবজেক্ট থাকে, মানে 6টা ছাবজেক্টৰ ভিতৰত তোমালোকৰ প্ৰতিটো ছাবজেক্টত মানে তোমালোকৰ 33 মাৰ্কছকৈ লাগিব, ঠিক আছে। তোমালোকৰ কোনোবা এটা যদি লেটাৰ আছে, ধৰিছোঁ তোমালোকৰ আছামিছ ছাবজেক্টটোত বা তোমালোকৰ হিন্দী ছাবজেক্টটোত লেটাৰ আছে, কিন্তু তোমালোকৰ মেথছ ছাবজেক্টটোত 30 আছে। তো তোমালোকে এতিয়া এপ্লাই কৰিব নোৱাৰিবা। যদি এপ্লাই কৰিও দিয়া, পিছত তোমালোকে ৰিজেক্ট হৈ যাবা, ঠিক আছে। সেইকাৰণে মই এইটোৱে কওঁ, তোমালোকে যোনটো ছাবজেক্ট নোৱাৰা, কমজোৰ যোনটোত, সেইটো মানে গুৰুত্ব দিয়া, ঠিক আছে। কাৰণ চাওক, তোমালোকে যদি 2টা লেটাৰ পালা, এটা 30 পালা, তো কোনো ফাইদা নহ'ল ন। তোমালোকে এপ্লাই কৰিব পাৰিব লাগিব। বেলেগ কামত এপ্লাই দিব পাৰে, কিন্তু তোমালোকে যাসকল মানে আৰ্মিত আহিবলৈ মনটো, তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। তেতিয়া বহুত মানে মনতে কষ্ট পাবা, মনতে বহুত দুখ পাবা, ঠিক আছে। যদি পঢ়িছা, ভালদৰে পঢ়া আৰু প্ৰতিটো ছাবজেক্টত মানে গুৰুত্ব দিয়া, ঠিক আছে। তোমালোকৰ যদি 2-3টা লেটাৰ থাকি এটা যদি 30 মাৰ্ক হয়, তো তোমালোকে 3 মাৰ্কৰ কাৰণে মানে এপ্লাই কৰিব নোৱাৰিবা, ঠিক আছে। তো ফাৰ্ষ্টলি হ'ল সেই কথাটো। আৰু যোনসকল ক্লাৰ্ক হওক, নাৰ্ছিং এছিষ্টেণ্ট হওক, তো তেওঁলোকৰ মানে কোৱালিফিকেশ্যন 12 লাগিব, ঠিক আছে। 12 লাগিব, তোমালোকৰ ছায়েন্সৰ বা তোমালোকৰ কমাৰ্চৰ ষ্টুডেণ্ট হ'ব লাগিব, ঠিক আছে। যোনসকল মানে আমাৰ ক্লাৰ্ক ডিউটি, GD আৰু ক্লাৰ্কৰ ডিউটি মানে বেলেগ থাকে, ঠিক আছে। তোমালোকৰ যদি জেনেৰেল ডিউটিত যাব বিচাৰা অগ্নিবীৰ GDত, তোমালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ 45% ওপৰত থাকিব লাগিব, এবভ থাকিব লাগিব, মানে 45 হ'লেও হ'ব। আৰু প্ৰতিটো ছাবজেক্টতে 33কৈ থাকিবই লাগিব। আৰু তোমালোকৰ যোনটো ক্লাৰ্ক হওক, তোমালোকৰ নাৰ্ছিং এছিষ্টেণ্ট হওক, তাত যাবলৈ হ'লে তোমালোকৰ মেক্সিমাম পাৰ্চেণ্টেজ 60 লাগিব, 60 এবভ লাগিব। আৰু তোমালোকৰ প্ৰতিটো ছাবজেক্টতে 50+ থাকিব লাগিব, ঠিক আছে। 50 বা 60+ থাকিব লাগিব। তেতিয়া তুমি মানে আৰামছত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰামছত মানে এপ্লাই তোমালোকৰ চলি যাব, ঠিক আছে। তো বহুতে কথাটো বুজি নাপায়। আৰু তোমালোকৰ যদি ফিজিকেলৰ ক্ষেত্ৰত কওঁ, মানে মেডিকেলৰ ক্ষেত্ৰত কওঁ, তোমালোকৰ কোনো ধৰণৰ বেমাৰ থাকিব নালাগিব, মানে পাইলছ হওক, ভেৰিক'জ ভেইন হওক থাকিব নালাগিব, সুস্থ থাকিব লাগিব। আৰু তোমালোকৰ হাইট তোমালোকৰ যোনটো হাইট বুলি কয়, হাইট কিবা এটা মেক্সিমাম আছিলে, হাইটৰ কথাটো এতিয়া মই তোমালোকক নকওঁ, কিন্তু চেষ্ট তোমালোকৰ নৰ্মেল 78 থাকিব লাগিব। আৰু ফুলাগুৰি তোমালোকৰ 75 হ'ব লাগিব, ঠিক আছে। আমাৰ গাঁৱৰ পৰা টোটেল 3টা লগৰ গৈছিলোঁ। এটা তোমাৰ ৰানিঙত বেয়া হৈছিলে, কিন্তু এটা মানে মোৰ গ্ৰুপতে সোমাই ৰানিং এক্সিলেণ্ট মাৰিও মানে চেষ্ট মানে কম থকাৰ বাবে মানে ৰিজেক্ট হৈ গৈছিলে, ঠিক আছে। তোমালোকৰ যদি চাওক, আজিকালি দিনত প্ৰতিটো মানে কথাতেই মানে গুৰুত্বপূৰ্ণভাৱে তোমালোকে ভাবিব লাগিব। চাওক, এজন ল'ৰা যদি ফিজিকেলত পাছ কৰিলে, এক্সামত পাছ কৰিলে, মেডিকেলত যদি ৰিজেক্ট হৈ যায়, এইটো কিবা মতলব থাকিল, তোমালোকে কোৱা, ঠিক আছে। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব দিব বিচৰা, ঠিক আছে। তোমালোকে যদি ৰিজেক্ট হৈ যোৱা, এটা মানে এটা বেয়া কথা ন। তো চেষ্টত ওলাই গ'ল, সেইজন ল'ৰা কিনো ভুল আছিল, চেষ্ট নথকাৰ বাবে মানে ওলাই গ'ল। তো তোমালোকে যেতিয়া ফিল্ডলৈ যোৱা, যদি চেষ্ট তোমালোকৰ কমি আছে, চেষ্টৰ ওপৰত গুৰুত্ব দিয়ে, মানে তোমালোকৰ যোনটো কমজুৰি সেইটো মানে পূৰা কৰিবলৈ ট্ৰাই কৰা, ঠিক আছে। তোমালোকৰ যোনটো হোৱা নাই সেইটো তোমালোকে ট্ৰাই কৰি পেলাই মানে পূৰণ কৰিবলৈ মানে কষ্ট কৰা, ঠিক আছে। তেতিয়া তোমালোকৰ ভাল ফল পাবা, ঠিক আছে। তোমালোকক মই কৈয়ে দিলোঁ, তোমালোকৰ চেষ্ট 75 লাগিব ফুলাই, ঠিক আছে। তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত কৈয়ে দিলোঁ। এটাই মেডিকেলৰ ওপৰতো ভিডিঅ' মোৰ দিয়াই আছে, তোমালোকে গম পাই জানো। পাইলছ থাকিব নালাগিব, ভেৰিক'জ ভেইন থাকিব নালাগিব, চকু তোমালোকৰ যোনটো 6/6 সেইটো তোমালোকে গণিব পাৰিব লাগিব, ঠিক আছে। আৰু তোমালোকৰ মেইন কথা হ'ল তোমালোকৰ পঢ়া শুনাৰ ওপৰতো গুৰুত্ব দিব লাগিব, মানে যদি আহিব বিচৰা। ফিজিকেলো লাগিব, মানে চব প্ৰপাৰ্টি লাগিব, ইকুৱেল লাগিব। এটাত কমি এটাত বেছি থাকিলে নহ'ব, চব ইকুৱেল লাগিব যদি আহিব বিচৰা, ঠিক আছে। তো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা লগৰবোৰলৈ, কাৰণ বহুতে মোক কমেণ্ট কৰি আছিলে এটা অগ্নিবীৰ কি কোৱালিটি লাগিব এপ্লাই কৰিবৰ বাবে, ঠিক আছে। তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 45ৰ ওপৰত লাগিবই মেট্ৰিকৰ,
ঠিক আছে। নাৰ্ছিং এছিষ্টেণ্ট যদি ক্লাৰ্কত যাব বিচাৰা 12 পাছ হ'ব লাগিব, কমাৰ্চ ছায়েন্সৰ হ'লেই হ'ব, 60+ মাৰ্কছ লাগিব, ঠিক আছে। আৰু কোনো ধৰণৰ বেমাৰ তোমালোকৰ থাকিব নালাগিব, ঠিক আছে। তো এইটোৱে আছিলে ভিডিঅ'। তোমালোকৰ চেষ্ট তোমালোকৰ 75 লাগিবই, হাইটো লাগিব, ৱেট তোমালোকৰ মেক্সিমাম 50 হ'ব লাগিব, ঠিক আছে। ৱেট তোমালোকৰ মেক্সিমাম 50 হ'ব লাগিব। তো এইবোৰে আছিলে আজিৰ মানে ইম্পৰ্টেণ্ট ভিডিঅ'। তো যিমান পাৰা মানে লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো সকলোকে ধন্যবাদ।